Hello guys, good afternoon. কথাটো হ'ল মই আজি এটা ভিডিঅ' লৈ আছোঁ আৰু আপোনাৰ সকলোৱে ভালে আছে। কথাটো হ'ল লামডিং আৰু লংকাৰ মাজত এটা ষ্টেচন আছে লাংচলিয়েট। তো এই লাংচলিয়েট ষ্টেচনটোত মই কেইদিনমান আগতে গৈছিলোঁ ডিমাপুৰলৈ কিবা কামত। তো মাজতে হঠাতে ট্ৰেইনখন ৰখালে, এঘণ্টামান ৰখিলে, কিবা প্ৰব্লেম আছিল চাগে। তো মই নামি পেলাই সুধিলোঁ মানুহজনক, তাৰ লোকেল মানুহজনক, যে এই লাংচলিয়েট ষ্টেচনটোত কেনেকৈ নামটো হ'ল। তেখেতক সুধিলোঁ, তেখেতে কিবা এটা কৈ আছে মই বুজি পোৱা নাই, বা মই কি কৈ আছোঁ সি বুজি পোৱা নাই, মানে অলপ ভাষাটো সিহঁতৰ বেলেগ, সেইকাৰণে সিহঁতে বুজি পোৱা নাই। তো লাষ্টত সিও মানে হেৰি কৰি সি বুজিব পাৰে, মই বুজিব পৰা নাই। কেনেকৈ লাষ্টত গৈ সি বিৰক্তি অনুভৱ কৰিলে নেকি, কৰি পেলাই তাৰপিছত এটা বাচনটো এনেকৈ দলিয়াই দিলে, চাওক মই কেনেকৈ দেখাই আছোঁ। এইটো এনেকৈ দলিয়াই দিলে, চাউণ্ডটো এটা হ'ল, কিবা এটা গম পালে নহয়। তেতিয়া মই বুজি পালোঁ যে এইটো একচুৱেলি নামটো এনেকৈ আৱিষ্কাৰ কৰিছিলে। ধন্যবাদ, ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।